পানী দিয়াই নাই, তেওঁৰ নিজৰ কামত ব্যৱহাৰ কৰি আছে। যোনী চকীদাৰ তাৰ মাটিত নিজে পানী দি আছে খেতিৰ কাৰণে। শালি খেতিটো দিছে, বড়ো খেতি কৰিব, বড়ো খেতিটো দি আছে, কিন্তু ৰাইজক একদিনো পানী নেদে। একদিনো পানী দিয়া নাই ৰাইজক। খবৰ লোৱা একদিনে আছিল, কাকো পোৱা নাই, ফিৰি গৈছে। পানী পোৱা নাই। আপোনালোকেতো দেখাই পাইছে, পথাৰতে পানী দি আছে। তেখেতৰ নাম হ'ল আপোনাৰ ৰজনীৰ ভয়াক। নামটো নাজানো। এক সপ্তাহ দিছে, আকৌ মাজে মাজে এৰি এৰি দে, একদিন দিব একদিন নেদে, সেনেকুৱা আৰু মাজে মাজে দি আছে পানী। এতিয়া পোৱা নাই পানী। পথাৰত দি আছে, কিন্তু মানুহক লাগে অসুবিধা বহুত আমাৰ তাতে পানীখিনি, আইৰণ থকা পানী সেনেকুৱা। পথাৰত দি আছে, ৰাইজক ঘূৰি পানীখিনি নেদে, বহুত অসুবিধা মানুহৰ, ফিল্টাৰ কৰা কিবা কৰা। এই ক্ষেত্ৰত ৰাইজে পানী যি ধৰণে পাব লাগে সেইখিনি দিয়া হোৱা নাই, কাৰণ তাৰ কি অসুবিধা হৈছে আমি সেইটো নাজানো, কিন্তু ৰাইজে পানী যেনে ধৰণে চৰকাৰে যোগান ধৰিবৰ কাৰণে সুবিধাটো দিছে, সেই ধৰণে তাৰমানে সুবিধাটো পোৱা নাই কোনো ৰাইজে। আপোনালোকে পানী এইটো আঁচনি হোৱাৰ পৰা কিমান দিন পাইছে? আমি আঁচনি হোৱাৰ পৰা এসপ্তাহ বুলি ক'ব পাৰি আৰু। হয়। এইটো তাতে লিখাই আছে কিমান চনত প্ৰতিষ্ঠা হৈছিল, সেইমতে আমি এতিয়ালৈ পোৱা নাই আৰু পানী। চৰকাৰে যোগান ধৰা বিজুলী আৰু চৰকাৰে যোগান ধৰা আঁচনি সকলোখিনি নিজৰ ব্যক্তিগত পথত পানী দি আছে বুলি গম পাইছোঁ। হয়, কিন্তু ৰাইজে সকলোকো মাতি পেলাই সুধিব পাৰে কোনে কিমান পানী পাইছে। আমি বৰ্তমান পোৱা নাই আৰু। হয়, বাৰিষাতো তেখেতে ইউজ কৰিছে এই পথাৰত, আৰু এতিয়াও চাইনাবোৰৰ কাৰণে ইউজ কৰা বুলি গম পাইছোঁ মানে দেখিছোঁৱে আমি অলৰেডি।